জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বিগত দুদিনমান আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত বহুতৰে প্ৰশ্ন আছিলে যে আমাৰ এডমিট কাৰ্ড কেতিয়া আহিব, আমি অসম পুলিচৰ কাৰণে আৰু কিমান ৰানিং কৰিব লাগিব। ৰানিং কৰি কৰি ভাগৰি গৈছোঁ, এতিয়া এডমিট কাৰ্ডৰ কাৰণে ৱেইট কৰি আছোঁ। এডমিট কাৰ্ড কেতিয়া আহিব, ফাইনেল ডেট কেতিয়া মুকলি কৰি দিয়া হ'ব, বহুতৰে বহুত ধৰণৰ প্ৰশ্ন। তো আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আজি ভিডিঅ'টো বনাম আৰু তাৰ লগতে এডমিট কাৰ্ডৰ ওপৰত আমাৰ CM ছাৰে নিজে কি কৈছে আপোনালোকে নিজে শুনি লওক। তাৰপিছত মই আপোনালোকক ভালদৰে বুজাই দিম। দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। पुलिस होने का कितना लोगों का मन है? खड़ा हो जा। पुलिस में कितना लोगों को इंटरव्यू देना है? पुलिस 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 से नहीं लेना। ठीक है। अच्छा, तुमको भी पुलिस होना है? अच्छा, जो जो लोग पुलिस होना है, मई महीना में पुलिस का रनिंग होगा, दौड़ना हो जाएगा। तो आप लोगों के लिए जो ग्रेड 3 और ग्रेड 4 में भी अप्लाई किया है, सबके लिए मैं ट्रेनिंग का व्यवस्था कर दूंगा। তো আপোনালোকে পোনপ্ৰথমে নিশ্চয় শুনিবলৈ পালে যে আমাৰ CM ছাৰে কি ক'লে। খুব শীঘ্ৰেই হ'বলৈ গৈ আছে অসম পুলিচৰ ইণ্টাৰভিউ। তো তাৰ কাৰণে আপোনালোকে ৰেডি থাকক আৰু তাৰ লগতে 3rd গ্ৰেড 4th গ্ৰেডত যিসকলে এপ্লাই কৰিছে, তো আপোনালোকেও ভালদৰে তাৰ পৰা পঢ়ি থাকক। খুব বেছি এটা সময় নাই, আপোনালোকে নিজক ভালদৰে প্ৰস্তুত কৰি ৰাখক। তো আশা কৰোঁ আপোনালোকৰ যিমানখিনি কমেণ্ট আছিলে যে ইণ্টাৰভিউ কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ নিশ্চয় গোটেইখিনি কমেণ্টৰ উত্তৰ আপোনালোকে নিজে গম পাইছে যে ইণ্টাৰভিউ কেতিয়া হ'ব। তো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক। লগতে 3rd গ্ৰেড 4th গ্ৰেডৰ যিসকলে এপ্লাই কৰিছে তেওঁলোককো কৈছোঁ আপোনালোকেও ভালদৰে পঢ়ি থাকক। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।